মই মন্দিৰত ৰখি আছিলোঁ। আমি দুজন লগৰ আছিলোঁ। দুজন লগৰ 10:30 11টা এনেকুৱা হ'ব। তাৰ বহি থাকোঁতে SDPO ছাৰৰ গাড়ীখন মানে আহি কিনে আমাক মানে সোধপোছ নাই মানে ডাইৰেক্ট মানে মাৰধৰ কৰে, এটাক উঠাই লৈ যাব লাগে, সেইটো কৈ কিনে মানে আনি কিনে আধা ৰাস্তাত আন্ধাৰ গলি এটাত আনি কিনে ইমান পিটিছে মানে মোৰ দাঁত 3টা ভাঙিলে। এটা পুৰা মানে হিলি গ'ল, 3টা ভাঙিলে আৰু পুৰা হাত মানে অৱস্থা নাই মানে। মইতো একো গম নাপাওঁ মোক কি কাৰণে মাৰিলে, কিন্তু তাত মন্দিৰত মানে কীৰ্তন হৈ আছিলে। কীৰ্তন হৈ থাকোঁতে আমি দুজন লগৰে তাত বহিছিলোঁ। জাষ্ট বহি থাকোঁতে মানে আমাক উঠাই কিনে আন্ধাৰত নি কিনে পিটিছে মানে SDPO ছাৰে। কিয় পিটিছে মই নাজানো। তেতিয়া প্ৰথমতে মন্দিৰৰ সন্মুখতে আমাক ঘুচিয়াইছে, থাপৰ দিছে। তাৰপিছত মই সংগঠনৰ ল'ৰা এনেকৈ ক'লোঁ, মোৰ কিবা ভুল হৈছে নেকি বুলি ক'লোঁ। কিবা ভুল হৈছে যদি ক্ষমা কৰিব, কিবা কিবি ক'লোঁ এনেকৈ। তাৰপিছত সেই সংগঠনৰ নাম লওঁতে মানে এইফালৰ পৰা বেলেগলৈ লৈ গ'ল মানে, আন্ধাৰ জেগাত লৈ কিনে পুৰা মাৰধৰ কৰিছে আৰু। SDPO ছাৰ আছিলে, লগত 5জনমান গাৰ্ড আছিলে। গাৰ্ডকেইজনে ৰখাইছে, কিন্তু গাৰ্ডকেইজনকে মাৰো নিশা কৰিছে মানে SDPO ছাৰে মোক ৰখোৱা দেখি। মোক মানে পেলাই পিটিছে মানে, নিজে মাৰধৰ কৰিছে। গাৰ্ডকেইজনে কিন্তু ৰখাব চেষ্টা কৰিছিলে, কিন্তু গাৰ্ডকেইজনৰ কথা একদম মানে শুনা নাই মানে। তেনেকুৱা যেন লাগিলে, কিন্তু গাৰ্ডকেইজনে ৰখাইছিলে। গাৰ্ডকেইজনে ৰখাওঁতে মানে গাৰ্ডকেইজনকে উল্টাই ধমকি দিছে মানে। মই পৰি গ'লোঁ, মোক খালত পেলাই কিনে পিটিছিলে। গাৰ্ডকেইজনে উঠাব যাওঁতে মোক মানে SDPO ছাৰে মানে মোক উঠাব দিয়া নাই মানে, নিজে উঠিব আৰু মাৰি আছে ওপৰৰ পৰা, একদম গাঁতত পেলাই কিনে মাৰি আছে মানে। এই দীঘল বেট এডালৰ পৰা মানে দুহতীয়া মানে দুইখন হাতে মানে পিটিছে মানে বেটডাল লৈ কিনে। বিষয় যিটো সময়ত আমি সাধাৰণ ৰাইজ হিচাপে আমি প্ৰশাসনৰ ওপৰত আমি বিশ্বাস হৈ মেলি থাকোঁ, সেই সময়তে কিন্তু জোনাইৰ SDPO সূৰ্যকুমাৰ মৰাঙে বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টাক জোনাই মাজমজিয়াত হনুমান মন্দিৰত যেতিয়া নাম কীৰ্তন চলি আছিল, সেই সময়ত তেখেতে তাত উপস্থিত আছিল। আৰু সেই সময়তে নাম কীৰ্তন চলি থকা যিটো হনুমান মন্দিৰৰ পৰা আমাৰ বাহিৰজোনাইৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টাগৰাকীক চুচৰি আনি যিধৰণে মাৰপিট কৰিছে, সেইটো কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই আমি কেতিয়াও গ্ৰহণ নকৰোঁ। আৰু পৰৱৰ্তী সময়ত আমি চৰকাৰৰ ওপৰত আমি দাবী জনাইছোঁ, যিগৰাকী SDPO সূৰ্যকুমাৰ মৰাঙে বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টাগৰাকীক যেনেধৰণে বৰ্বৰ নিৰ্যাতন চলালে, তেওঁৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। ছাত্ৰ সন্থাৰ আমাৰ প্ৰাক্তন সভাপতি তথা বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ এতিয়া বৰ্তমানৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱা ডাঙৰীয়াই জোনাইৰ বজাৰ সমীপতে তাত আপোনাৰ হনুমান মন্দিৰত নাম কীৰ্তন চলি আছিল। সেই নাম কীৰ্তনত আছিল। সেই নাম কীৰ্তনত থকা অৱস্থাতে আমাৰ জোনাইৰ মহকুমা বিষয়া সূৰ্য মৰাং ডাঙৰীয়াই তেখেতক তাৰ পৰা উঠাই আনি গুৰুকৈ প্ৰহাৰ কৰিছে। ডিঙিত প্ৰচণ্ড আপোনাৰ গুৰ মাৰিছে। ইতিমধ্যে ল'ৰাজন মানে থিয় হ'ব নকৰে মাৰপিট কৰিছে। এই কথা আমি ধিক্কাৰ জনাইছোঁ। যিহেতু আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা, তেওঁ এগৰাকী আইনৰ বিষয়া হয়, তেওঁক আমি আইনক সন্মান কৰোঁ। কিন্তু সেই বুলি যে আইনৰ বিষয়াগৰাকীয়ে আপোনাৰ 10 বজাৰ লগে লগে 11 বজাৰ লগে লগে কাৰোবাৰ ব্যক্তিজন পোৱাৰ লগে লগে যি ধৰণৰ মাৰপিট কৰিলে তাত দুৰ্ভাগ্যজনক কথা, কোনো পধ্যে গ্ৰহণযোগ্য কথা নহয়। তাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ স্পষ্ট কথা, ইয়াক আমাৰ এটা উচিত ব্যৱস্থা লাগিব। ইতিমধ্যে চন্দ্ৰকান্ত বৰুৱাক আমি ডিব্ৰুগড়লৈ প্ৰশাসনে তেওঁক মেডিকেললৈ চিকিৎসা প্ৰেৰণ কৰিছে। দুৰ্ভাগ্যজনক কথাটো যে এইটো, যদি কিবা ভুল আছিল, আমাৰ কথা হ'ল যে যদি কিবা ভুল আছিল, তেখেতক আনি প্ৰশাসনৰ ব্যক্তি হিচাপে থানাত ৰখাটো তেওঁলোকৰ দায়িত্ব আছিল। কিন্তু তেওঁলোকে কেমেৰাৰ পৰা আঁতৰাই জংঘলত সুমিয়াই ড্ৰেনৰ ভিতৰত মাথাটো সুমিয়াই গুৰুকৈ প্ৰহাৰ কৰিছে। ইতিমধ্যে জানিব পাৰিছোঁ যে এই চন্দ্ৰকান্ত মৰাং আমাৰ সূৰ্য মৰাং যিজন আমাৰ SDPO, তেওঁ নিচাত আছিল, সুৰাসক্তত আছিল। তাৰ কাৰণে ইয়াত এটা উচিত ব্যৱস্থা লাগিব। ইতিমধ্যে আমি জিলাৰ অধ্যক্ষ মহোদয়ক আমি জনাইছোঁ এই বিষয়ে। ইতিমধ্যে তেওঁৰ পৰা আমি গোচৰটো দিছোঁ। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা, এই কথাখিনি সহ্য কৰা নহ'ব। সেইজন সূৰ্য মৰাঙে তেওঁ ইচ্ছা গ'লেই তেওঁ শক্তি প্ৰয়োগ কৰিব বিচাৰে। বিভিন্ন ক্ষেত্ৰত তেওঁ অভিযোগ আছে, ৰাজহুৱা অভিযোগ আছে, পূৰ্বতে তেওঁৰ অভিযোগ আছে। তাৰ কাৰণে স্পষ্ট কথাত বিচাৰ হ'ব লাগিব। যিহেতু এইগৰাকী আৰক্ষী বিষয়াৰ হাতত যে সৰ্বসাধাৰণ ৰাইজে সুৰক্ষিত নহয়, যিহেতু এইগৰাকী ব্যক্তিয়ে এনেকুৱা ধৰণৰ মাৰপিট কৰিছে। আপোনাৰ এটা দুৰ্ভাগ্যজনক কথা, ডিঙিত টেপি তেওঁলোকে মাৰি পেলাই ভাবুকি দিছে, আঁঠু কৰাই নি মেডিকেলৰ ভিতৰত তেওঁলোকক আকৌ আঁঠু কৰিব দিছে, আঁঠু কৰি গুলি কৰি দিম বুলি কৈছে, বন্ধুক লগাই দিছে গাত বুকুত। এইটো কেনেকুৱা ধৰণৰ কথা?
তাৰ কাৰণে ইয়াৰ স্পষ্ট কথা এইজন বিষয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ হ'ব লাগিব ইতিমধ্যে আমি গোচৰ তৰিছোঁ ব্যৱস্থা গ্ৰহণ কৰি হ'ব লাগিব এজন সাধাৰণ যুৱক সুৰক্ষিত নহয় এজন ৰাইজ সুৰক্ষিত নহয় এই প্ৰশাসনৰ হাতত তাৰ দুৰ্ভাগ্যজনক কথা এই বিষয়গৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণ হ'ব লাগিব যেতিয়ালৈকে ব্যৱস্থা গ্ৰহণ নহ'ব ছাত্ৰ সন্থাই কিন্তু খুব ক্ষোভিত হৈ থাকিব আমাৰ স্পষ্ট কথা আমি আইনখনক আমি সন্মান কৰোঁ আইনৰ ব্যক্তিসকলক আমি সন্মান কৰোঁ তেওঁলোকক আমি সন্মান কৰোঁ সেই বুলি যে তেওঁ ইচ্ছা গ'লে তেওঁ শক্তি প্ৰয়োগ কৰিব কাৰোবাক বন্ধুক লগাই দিব গাত কাৰোবাক গুলিয়াই দিয়ে ভাবুকি দিব কাৰোবাক গুৰুকৈ প্ৰহাৰ কৰিব প্ৰহাৰ কৰাৰ উপৰি ডিঙিত টেপা মাৰি তেওঁলোকে উশাহ ল'ব নোৱাৰা কৰি দিছে এইটো পানী কিনিব নোৱাৰা কৰি দিছে তাৰ কাৰণে দুৰ্ভাগ্যজনক কথা ইতিমধ্যে আমাৰ জিলা ছাত্ৰ সন্থাৰ সকলো সদস্য ইয়ালৈ আহি আছে আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা ইয়াৰ এটা বিচাৰ হ'ব লাগিব এটা ন্যায় হ'ব লাগিব যিহেতু এইগৰাকী ব্যক্তিয়ে যি ধৰণৰ কাণ্ড কৰিলে সেই কাণ্ডখিনি গৰিহণা দিছোঁ আৰু তীব্ৰভাৱে গৰিহণা জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ